প্ৰথম ভিডিঅ'টোত আমি ক্লাছ 7ৰ এক্সাৰচাইজ 2.1ৰ 1ৰ A, B আৰু C নম্বৰ কুৱেশ্যনটো আলোচনা কৰিছিলোঁ আৰু আজি আমি এই ভিডিঅ'টোত 2 নম্বৰৰ পৰা কুৱেশ্যনবিলাক আলোচনা কৰিব ষ্টাৰ্ট কৰিম। 2ৰ 1 নম্বৰ কুৱেশ্যনটো দিছে মান নিৰ্ণয় কৰিব লাগে আমি। ইয়াত যিটো অফ বুলি আছে, অফৰ মানে এইটো হৈছে অসমীয়াত ৰ, মানে কি আমি যদি অসমীয়াত লিখোঁ 1/5 ৰ ইনটু 1/7 আৰু এই ৰটোৱে আমাক পূৰণ বুজায়, মানে আমি এতিয়া লিখিব পাৰোঁ 1/5 এই যিটো অফ আছে অফৰ ঠাইত আমি কি দিব লাগিব পূৰণ চিন ইনটু 1/7 আৰু এতিয়া আমি এইটো পূৰণ কৰিম আৰু এনেকুৱা পূৰণত আমি সদায় ওপৰে ওপৰে আৰু তলে তলে পূৰণ কৰিব লাগে, মানে ওপৰত কি আছে 1 ইনটু 1 তলত কি আছে 5 ইনটু 7। এতিয়া আমি পাম 1 1 গুণ 1 আৰু 5 7 গুণ 35। আমাৰ এনসাৰ হৈছে 1/35। এতিয়া 2 নম্বৰ কুৱেশ্যনটো হৈছে এইটো 2/3 আৰু যিটো অফ আছে অফৰ সলনি আমি কি দিম পূৰণ, তো 4/5। এতিয়া ওপৰে ওপৰে আৰু তলে তলে পূৰণ, ওপৰত কি আছে 2 ইনটু 4 তলত 3 ইনটু 5। এতিয়া 2 4 গুণ 8 আৰু 3 5 গুণ 15। নম্বৰ কুৱেশ্যনটো আমি এতিয়া সলভ কৰিম। 15 ডিভাইডেড বাই 14 ইনটু 7 ডিভাইডেড বাই 5। এতিয়া আমি চাম কোনোবা সংখ্যাৰে কটাকটি যাব নেকি। আমি যদি চাওঁ 7 ৰে 14, 7 ৰে 14 কেইবাৰ যাব দুইবাৰ, মানে 7 2 গুণ 14 2 আৰু 7 ৰে 7 কেইবাৰ হ'ল এবাৰ। 5 ৰে আমি যদি চাওঁ 15 কেইবাৰ যাব তিনিবাৰ, 5 3 গুণ 15 আৰু 5 ৰে 5 কেইবাৰ যাব এবাৰ। ওপৰত বাকী ৰ'ল 3 আৰু তলত কিমান 2 ইনটু 1 ডিভাইডেড বাই 1। এতিয়া আমি ওপৰে ওপৰে আৰু তলে তলে পূৰণ কৰিম। 3 গুণ 3 পূৰণ 1 2 পূৰণ 2 1 3 1 গুণ 3 আৰু 2 1 গুণ 2। এইটো এটা অপ্ৰকৃত ভগ্নাংশত আছে, এইটো আমি এতিয়া মিশ্ৰ ভগ্নাংশত লৈ যাব লাগিব। তাৰ বাবে আমি হৰণ কৰিম। 2 ৰে 3 কেইবাৰ যাব এবাৰ, 2 1 গুণ 2 3 পৰা 2 গ'লে কিমান 1। যিটো ওপৰত থাকে সেইটো আমি এনেকৈ লিখিম, তাৰপিছত যিটো ৰৈ যায় সেইটো ওপৰত, যিটোৰে আমি হৰণ কৰোঁ সেইটো তলত। কুৱেশ্যনটো সলভ কৰিম। 3 ডিভাইডেড বাই 22 অপৰ ঠাইত আমি কি দিম পূৰণ, আৰু এইটো মিশ্ৰ ভগ্নাংশত আছে, এইটো আমি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাব লাগিব। প্ৰথমে 4টো তলত থাকিল, 2 4 গুণ মানে 2 পূৰণ 4, মানে এইটো আৰু এইটো পূৰণ 2 4 গুণ যোগ ওপৰৰ এইটো 3 ডিভাইডেড বাই 22 ইনটু তলত 4টো থাকিল 2 4 গুণ 8 যোগ 3। এতিয়া আমি পাওঁ 3 ডিভাইডেড বাই 22 ইনটু 8 আৰু 3 কিমান 11 ডিভাইডেড বাই 4। এতিয়া আমি কোনোবা কাটাকাটিৰ আমি চাম। যদি 11 চাওঁ 11ৰে 22 কেইবাৰ যাব দুবাৰ, 11 11 কেইবাৰ যাব এবাৰ। আমাৰ এতিয়া ওপৰত ৰৈ গ'ল 3 আৰু তলত কিমান 2 ইনটু ওপৰত 1 তলত কিমান 4। তেতিয়া আমি লিখিব পাৰোঁ ওপৰে ওপৰে আৰু তলে তলে পূৰণ। ওপৰত কি আছে 3 পূৰণ 1 আৰু তলত কি আছে 2 পূৰণ 4, 3 1 গুণ 3 আৰু 2 4 গুণ 8। এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটো সলভ কৰিম। 7 ডিভাইডেড বাই 30 অপৰ ঠাইত কি থাকিব পূৰণ ইনটু 15। এনেকৈ যদি ছিংগল থাকে ইয়াৰ তলত সদায় এটা কি থাকে 1 থাকে। এতিয়া আমি পূৰণ কৰিম, তাৰে আগতে কোনোবা সংখ্যাৰে কটাকটি যায় না চাই ল'ম। 7 ইনটু কিমান ওপৰত কিমান 15 30 আৰু তলত কিমান আছিল 1। এতিয়া আমি যদি চাওঁ 15ৰে 30 কেইবাৰ যাব দুইবাৰ, মানে 15 2 গুণ 30 আৰু 15ৰে 15 কেইবাৰ যাব এবাৰ। এতিয়া আমি লিখিব পাৰোঁ ওপৰত কিমান 7 ইনটু 1 আৰু 2 ইনটু 1, 7 1 গুণ 7 আৰু 2 1 গুণ 2। এইটো এটা
অপ্ৰকৃত ভগ্নাংশ সেইটোক আমি এতিয়া মিশ্ৰ ভগ্নাংশলৈ লৈ যাম। 2 ৰে 7ক কেইবাৰ যাব 3 বাৰ, 2 3 গুণ 6 আৰু 7ৰ পৰা 6 গ'লে কিমান 1। যিটো ওপৰত আছে মানে কি ভাগফল সেইটো এনেকৈ, তাৰপিছত যিটোৰে হৰণ কৰিম সেইটো ইয়াত আৰু যিটো লাষ্টত ৰৈ যাব সেইটো ওপৰত। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটোৰ মান উলিয়াম। একেবাৰে চিম্পল, আগৰ দৰে হয়, জাষ্ট আমি ইয়াত অপৰ চাইড পূৰণ চিন দিব লাগে। 3/5 অপৰ চাইড কি পূৰণ, ব্ৰেকেটত আছে কিমান 5/6 ইনটু 4/5। 3/5 ইনটু এই ব্ৰেকেট আমি উঠাই দিছোঁ 5/6 ইনটু 4/5। এতিয়া আমি চাম কোনোবা সংখ্যাৰে কটাকটি যাব নেকি। 5ৰে 5ক কেইবাৰ যাব এবাৰ, আৰু যদি চাওঁ 3ৰে 6ক কেইবাৰ যাব দুবাৰ, আৰু 3ৰে 3 কেইবাৰ যাব এবাৰ, আৰু 2ৰে 4ক কেইবাৰ যাব দুবাৰ, তলত কিমান 5 ৰৈ গ'ল। এতিয়া আমি ওপৰত বাকী থাকিল ইয়াত 1/1 ইনটু ইয়াতো 1/1 ইনটু ওপৰত কি আছে 2 5, আৰু ইয়াত যেনেকৈ 1/1 আছে এইটো আমি ডাইৰেক্ট 1 হিচাপেও লিখিব পাৰোঁ। এতিয়া আমি লিখিব পাৰোঁ ওপৰত কিমান 1 ইনটু 1 ইনটু 2 আৰু তলত 1 ইনটু 1 ইনটু 5, মানে 1 1 গুণ 1 আৰু 1 2 গুণ 2, 1 1 গুণ 1 আৰু 1 5 গুণ 5, এইটোৱে ইয়াৰ এনচাৰ। 4 নম্বৰ কুৱেশ্যনটো দিছে ইভালুৱেটিং 3/8 অফ 4/5 and 3/10 of 5/9, ডিটাৰমাইন হুইচ ওৱান ইজ স্মলাৰ। মানে প্ৰথমে আমি এইটোৰ মান উলিয়াই ল'ম, তাৰে পিছত আমি উলিয়াম এইটোৰ মান, আৰু যিটোৰ মান সৰু হয় আমি সেইটো এনচাৰত লিখিব লাগিব। আমি প্ৰথমটো যদি সলভ কৰোঁ, প্ৰথমটো আছে 3/8 of 4/5। এতিয়া আমি সলভ কৰিম 3/8 অপৰ চাইড আমি কি পূৰণ আৰু কি 4/5। এতিয়া চাওঁ যদি 4ৰে 8ক কেইবাৰ যাব দুবাৰ, আৰু 4ৰে 4 কেইবাৰ যাব এবাৰ, ওপৰত থাকি গ'ল আমাৰ 3 আৰু তলত 2 ইনটু 1/5। এতিয়া আমি লিখব পাৰোঁ 3 1 গুণ 3 আৰু 2 5 গুণ 10। এতিয়া আমি 2 নম্বৰটো সলভ কৰি চাম। 2 নম্বৰটোত আছে 3/10 of 5/9, 3/10 অপৰ চাইড কি পূৰণ 5/9। এতিয়া আমি যদি চাওঁ 5ৰে 10ক কেইবাৰ যাব দুবাৰ, 5ৰে 10ক কেইবাৰ গ'ল দুবাৰ, আৰু 5ৰে 5ক এবাৰ, 3ৰে 3 কেইবাৰ যাব এবাৰ, আৰু 3ৰে 9ক কেইবাৰ যাব 3 বাৰ। এতিয়া বাকী ৰ'ল ওপৰত 1 তলত 2 ইনটু ওপৰত 1 আৰু তলত 3। এতিয়া যদি ওপৰে ওপৰে আৰু তলে তলে পূৰণ কৰোঁ তেতিয়া হ'ব 1 পূৰণ 1 2 পূৰণ 3 ইকুৱেল 1 1 গুণ 1 আৰু 2 3 গুণ 6। এতিয়া আমি যদি চাওঁ প্ৰথমটোত আমি পালোঁ 3/10 আৰু ছেকেণ্ডটোত পালোঁ আমি 1/6। এতিয়া আমি ইয়াত কোনটো সৰু গম নাপাওঁ, যিহেতু ইয়াৰ হৰকেইটা বেলেগ বেলেগ আছে। প্ৰথমে আমি হৰকেইটা একে কৰিব ট্ৰাই কৰিম। হৰকেইটা একে কৰিবৰ বাবে আমি তলত যি আছে 10 আৰু 6 আছে এই দুটাৰ আমি লসাগু উলিয়াই ল'ম। আমি যদি এতিয়া লসাগু লওঁ 10 আৰু 6, লসাগু আমি এনেকৈ উলিয়াম, আমি এই ভিডিঅ'টোতে শিকি ল'ম লসাগু কেনেকৈ উলিয়াই। এই দুটা সংখ্যাক এনেকুৱা এটা সংখ্যাৰে হৰণ কৰিব লাগিব যিটোক চেম সংখ্যাটোৰে হৰণ যাব লাগিব। আমি যদি 2ৰে চাওঁ 2ৰে 10ক কেইবাৰ যাব 5 বাৰ, 2ৰে 6ক কেইবাৰ যাব 3 বাৰ, এই কি দুটা পালোঁ 5 আৰু 3। এই দুটা সংখ্যাক বেলেগ সংখ্যাৰে আৰু যাব নেকি, নাযায়। সেইকাৰণে আমাৰ লসাগু হ'ব 2 পূৰণ 5 পূৰণ 3, 2 5 গুণ 10 আৰু 10 3 গুণ 30, মানে আমি লসাগু কিমান পালোঁ 30। আমি 10 আৰু 6ৰ লসাগু কিমান পালোঁ 30। আমি যিহেতু প্ৰথম সংখ্যাটো পাইছিলোঁ কিমান, প্ৰথম সংখ্যাটো পাইছিলোঁ 3/10,
3/10 আৰু দ্বিতীয় সংখ্যাটো আমি পাইছিলোঁ 1/6 3/10 ইয়াতো লিখিলোঁ 1/6 আৰু আমি লসাগু পাইছিলোঁ 30 আমি সেই লসাগুটো লিখিলোঁ ইয়াত আমি লসাগু কিমান পাইছিলোঁ 30 দুটাৰে হৰত আমি কি 30টো লিখি লৈছোঁ এতিয়া আমি চাব লাগিব ইয়াৰ লগত কি সংখ্যা পূৰণ কৰি 30 পাম এতিয়া 10ৰ লগত আমি যদি 3 পূৰণ কৰোঁ তেতিয়াহ'লে কি পাম 30 মানে 10 3 গুণ 30 ইয়াত আমি যিটো সংখ্যা দিছোঁ ওপৰতো কি দিব লাগিব সেম সংখ্যা এতিয়া 3 3 গুণ কিমান হ'ব 9 দেন 6ৰ লগত যদি আমি 5 পূৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম 30 6 5 গুণ 30 ইয়াত যেহেতু 5 দিছোঁ ওপৰতো কিমান দিব লাগিব 5 আৰু 1 5 গুণ 5 এইটো আৰু এইটো এই দুটা সংখ্যাৰ ভিতৰত যেহেতু এই সংখ্যাটো সৰু সেই আনসাৰ হ'ব 5/30 5/30 এটাকে আমি লিখিব পাৰোঁ smaller one is 5/30 আৰু 5/30 টো আমাৰ আছিলে 1/6 আৰু 1/6 আমি কি থৈছে এইটো আমি লিখিব পাৰোঁ 3/10 of 5/9 আজিৰ বাবে এইখিনিয়ে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে নিজৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ